1 অক্টোবৰৰ পৰা মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ আগমন ঘটাৰ সম্ভাৱনা আছে আৰু তাৰ সেই মুহূৰ্ততে আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এখন গাঁও মহপৰা গাঁৱত মই উপস্থিত আছোঁ আৰু তেওঁলোকো সাজু হৈছে ইতিমধ্যে পৰ্যটকক আদৰিবৰ বাবে। মই এটা বিশেষ বাসগৃহত উপস্থিত আছোঁ আৰু মই দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য। তেওঁলোকে বিভিন্ন ইয়াত হাতে বোৱা গামোচা মেখেলাৰ পৰা আৰম্ভ কৰি বিভিন্ন সা সামগ্ৰী এই ধৰণে সাজু কৰি ৰাখিছে আৰু সমগ্ৰ কথাখিনি আমি পাতিম তেওঁলোকৰ সৈতে। তেওঁলোকে কিহৰ কাৰণে কৰিছে এনেকৈ বা কি তেওঁলোকৰ চিন্তা, নতুন কি পৰিকল্পনা বা চৰকাৰীভাৱে তেওঁলোকক সহযোগ কৰিছে নে নাই কৰা, সকলো কথাখিনি পাতিম। ভিডিঅ' জাৰ্নেল মৃণালে দেখুৱাই আছে সমগ্ৰ দৃশ্য আৰু আমি অন্তৰ্ভাগলৈ সোমাই গৈছোঁ আৰু অন্তৰ্ভাগৰ সমগ্ৰ দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এয়া হ'লগৈ মহপৰা গাঁও আৰু মহপৰা গাঁৱৰ 3গৰাকী শিপিনী এই মুহূৰ্তত কামত লাগি আছে আৰু তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, কাৰণ তেওঁলোকে বিভিন্ন সময়ত আচলতে কাম কৰিয়ে থাকে, কিন্তু তাৰ মাজতে আমি দেখুৱাই আছোঁ যে আজি যথেষ্ট ব্যস্ত হৈ পৰিছে আৰু 1 তাৰিখৰ পৰা যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হৈছে, বিভিন্নগৰাকী পৰ্যটক অহাৰ সম্ভাৱনা আছে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকো সাজু হৈছে। মই অকণমান অকণমান ৰখাব বিচাৰিছোঁ, অকণমান কথা পাতিম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'ল 1 তাৰিখে, আপোনালোক ইতিমধ্যে সাজু হৈছে পৰ্যটকক আদৰিবৰ বাবে। কেনেকৈ সাজু হৈছে, কি কথা ক'ব বিচাৰে? হয়, আমাৰ এই কাজিৰঙা মহপৰা গাঁওখন নিচেই দাঁতিকাষৰীয়া অঞ্চলতে অৱস্থিত। তাৰে আমাৰ এই 50গৰাকী শিপিনী আগতে যেনেদৰে থলুৱাভাৱে আমি ইয়াত ব্যৱহাৰ কৰি আহিছিলোঁ, গামোচা, চেলেং, জোৰ কাপোৰ ইত্যাদিবিলাক আমি ব্যৱহাৰ কৰিছিলোঁ। আৰু এতিয়া আমাৰ চৰকাৰৰ আঁচনিৰ তৰফৰ পৰা বস্ত্ৰ মন্ত্ৰণালয় হিচাপে ঘোষিত হৈছে আৰু এই বস্ত্ৰ মন্ত্ৰণালয়ৰ যোগেদি আমি বৰ্তমান একোখনকৈ শালো পাইছোঁ আৰু জেকাৰ্ড মেচিনো পাইছোঁ। গতিকে আমি এতিয়া বহুত ধৰণৰ বস্ত্ৰ তৈয়াৰ কৰিছোঁ, গামোচা, জোৰ কাপোৰ, চেলেং ইত্যাদি তৈয়াৰ কৰিছোঁ। আৰু আমি পৰ্যটন গাঁও হিচাপে যেতিয়া স্বীকৃতি পাইছে, এই পৰ্যটন গাঁও হিচাপে আমি শিপিনীসকল যথেষ্ট উৎসাহিত হৈছোঁ। আৰু লগতে আমি ধৰক যিখিনি বিক্ৰী কেন্দ্ৰৰ বাবে আমি বিক্ৰী কেন্দ্ৰটো বৰ্তমানলৈকে আমাৰ হৈ উঠা নাই, আধাৰশিলা স্থাপন হৈ আছে। আৰু পৰ্যটকসকল আহি আমাক যেনেদৰে ধৰক সহায় সহযোগিতা আগবঢ়াব বুলি আমি ভাবিছোঁ, তেনেদৰে আমি আশাবাদী আৰু ইয়াৰ বাবে আমি যথেষ্ট সুখী। পৰ্যটক আহিব আৰু দুদিনমানৰ পাছৰ পৰা কাজিৰঙাত পৰ্যটক আহি থাকিব। কাজিৰঙাত পৰ্যটক অহাৰ লগে লগে আপোনালোকৰ এই যে যিখিনি প্ৰডাক্ট আপোনালোকে বিভিন্ন সা সামগ্ৰী ইয়াত যোগাৰ কৰিছে বা তেওঁলোকে তৈয়াৰ কৰিছে, আপোনালোকে এই বস্তুখিনি বিক্ৰী ক'ত কৰিব? পৰ্যটকে আহি ঘৰে ঘৰে বিচাৰিবলগীয়া হ'ব নে তেনেকুৱা কিবা ব্যৱস্থা আছে, বিক্ৰী কেন্দ্ৰৰ ব্যৱস্থা আছেনে? নাই, বৰ্তমানলৈকে আমাৰ বিক্ৰী কেন্দ্ৰৰ ব্যৱস্থাটো হোৱা নাই। আমি ঘৰৰ পৰা আমি যিখিনি থলুৱা সামগ্ৰী আছিলে আমাৰ ঘৰৰ পৰাই ব্যৱহাৰ হৈ আছে। বৰ্তমানলৈকে আমাৰ আধাৰশিলা স্থাপনহে হৈ আছে, কিন্তু বিক্ৰী কেন্দ্ৰটো সম্পূৰ্ণ হৈ উঠা নাই। পৰ্যটনসকল আহিলে গতিকে আমি এইটো এটা বহুত চিন্তিত হৈ পৰিছোঁ, কাৰণ আমাৰ ইয়াত কোনো মানে নাই, গেট নাই বা কিবা জানিবলগীয়া কোনো নাই। গতিকে আমি তাৰ বাবে অলপ সহায় সহযোগিতাও বিচাৰিছোঁ। পৰ্যটন বিভাগে হওক বা বোকাখাটৰ চিভিল এডমিনিষ্ট্ৰেশ্যন হওক বা বস্ত্ৰ মন্ত্ৰালয়ৰ তেওঁলোকৰ যি বিভাগ আছে, কিবা সহযোগ পইচা পাতি দিছে ঠিক আছে, কিন্তু অন্যান্য এই যে ধৰক কমিউনিকেশ্যনৰ কাৰণে কিবা সহযোগ কৰিছেনে? বৰ্তমানলৈকে আমি সেইটো গম পোৱা নাই বাৰু। তথাপিতো আমি আশাবাদী। শিপিনীসকল আমাৰ যথেষ্ট উৎসাহীৰে কামবিলাক আগবাঢ়িছে। গতিকে আমি পৰ্যটন গাঁও হিচাপে যিখিনি আমি সুবিধা পাব লাগে সেইখিনি আমি পোৱাটো যোগ্য বুলি আমি ভাবোঁ। কি নাম আছিল? ৰুমি বৰা গগৈ। ৰুমি বৰাই খুব স্পষ্ট কথা ক'লে। আপোনালোকে কি প্ৰডাক্ট সাজু কৰিছে? চাদৰ মেখেলা, গামোচা আৰু চেলেং তেনেকৈ কৰিছোঁ। আৰু এবাৰত গামোচা কিমান লগোৱা? 60খনকৈ লগোৱা হয়। 60খন? হয়। কিমানমান পৰে খৰচ? খৰচটো 4000মান পৰেগৈ। 60খনত? হয়। এই যে বিক্ৰীৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰিছে, এনেই লৈ যান নাই? অন্যান্য মানুহবোৰেও কিনেনে বাৰু? অন্যান্য মানুহ আহে গাঁৱলৈ, তেতিয়া মানে কণ্টেক্ট কৰে আৰু তেতিয়া বেচোঁ, যোগাযোগ কৰে। এতিয়া পৰ্যটন বৰ্ষ মুকলি হ'ল, তাৰপিছত আপোনালোকে কি ধৰণে ধৰক টুৰিজিমক দিয়াৰ তেনেকুৱা কিবা ব্যৱস্থা কৰিছে নেকি? এতিয়ালৈকে কৰা নাই। যদি মানে টুৰিজিম এপিনে ফুৰিব আহে চাবলৈ, তেতিয়া মানে দিয়া ব্যৱস্থা কৰিম আৰু আমি। খুব গুৰুত্বপূৰ্ণ কথা। মই আন এগৰাকী শিপিনী আছে, তেখেতৰ সৈতে কথা পাতিম। বাইদেউ, আপোনালোকে বিভিন্ন সময়ত আমি দেখা পাই আহিছোঁ আচলতে যথেষ্ট কষ্ট কৰি আছে। এই 2-এদিন হৈছে আপোনালোকক সহযোগ কৰিছে চৰকাৰীভাৱে, কিন্তু আপোনালোকে বছৰ বছৰ ধৰি কাম কৰি আহিছে। এই কোনটো মন্ত্ৰালয়ে আপোনালোকে কি হিচাপে ঘোষণা কৰিলে? ভাৰত চৰকাৰৰ সমত প্ৰজেক্টৰ অধীনত বস্ত্ৰ মন্ত্ৰণালয়ৰ দ্বাৰা
আমাৰ গাঁৱত মানে 45 দিনীয়া এটি প্ৰশিক্ষণ হৈছিলে। সেই প্ৰশিক্ষণৰ দ্বাৰাই আমি নতুন নতুন বহুতো শিকিবলৈ পালোঁ। ধৰক আগতে যেনেকৈ আমি নিজে হাতে কৰি আছিলোঁ, এতিয়া মেচিন পাইছোঁ, জেকাৰ্ড মেচিন, এখন হাল পাইছোঁ, আকৌ হালৰ লগতে এটি হালখন থ'বলৈ ঘৰো পাইছোঁ, বহুতখিনি সুবিধা পাইছোঁ। আমি ভাৰত চৰকাৰক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। আপোনালোকৰ গাঁওখন শিপিনী গাঁও হিচাপে ঘোষণা কৰিছে? হয়, আমাৰ গাঁওখন শিপিনী গাঁও হিচাপে ঘোষিত হৈছে। এখন মহপৰা গাঁও। কাজিৰঙাৰ মহপৰা গাঁৱত শিপিনী গাঁও হিচাপে ইতিমধ্যে ঘোষণা কৰিছে আৰু ভাৰত চৰকাৰৰ যি বস্ত্ৰ মন্ত্ৰালয় আছে তেওঁলোকৰ তৰফৰ পৰা ঘোষণা কৰিছে। আমি এটা দৃশ্য অন্তত এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। এই দৃশ্যটো আচলতে সঁচাকৈ দুখ লগা এটা দৃশ্য, কাৰণ যদি পৰ্যটকসকল আহে এনেকৈ যদি ৰছীদ যদি ওলমাই থ'বলগীয়া এটা ব্যৱস্থা হয়, আচলতে বিক্ৰী কেন্দ্ৰৰ খুব প্ৰয়োজন আছে। ৰছীদ ওলমাই থোৱাটো, এই ধৰণে গামোচা বা যিখিনি প্ৰডাক্ট আছে ৰছীদ ওলমাই থোৱাটো বৰ ভাল লগা কথা এটা নহয়। যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবৰ বাবে বিভিন্নগৰাকী পৰ্যটক উপস্থিত হয় আৰু এই পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যান কেৱল ৰাষ্ট্ৰীয় উদ্যান নহয়, ইয়াৰ সংস্কৃতিও লৈ যায়। ইয়াৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এলেকাৰ যিটো সংস্কৃতি, সেই সংস্কৃতিখিনিও দৰ্শন কৰে বা তেওঁলোকে কেপচাৰ কৰি লৈ যায়। তেনেস্থলত আচলতে কাজিৰঙাক যদি আমি বিশ্ব মানচিত্ৰত বা বিশ্ব দৰবাৰত যদি আমি প্ৰতিষ্ঠা কৰিব বিচাৰোঁ, বা যিহেতু আছেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি ইতিমধ্যে ঘোষিত হৈছে বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে, যদি আমি সংস্কৃতিও বিচাৰোঁ তেনেহ'লে অকণমান ষ্টেণ্ডাৰ্ড যিটো মেইনটেইন কৰাৰ খুব প্ৰয়োজন আছে। আমি আশা ৰাখিম বোকাখাটৰ মহকুমা প্ৰশাসনে হওক, গোলাঘাট জিলাৰ প্ৰশাসন হওক বা স্থানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া আছে তেখেতেই হওক, বা ইয়াৰ যি পৰ্যটন বিভাগ আছে বা অন্যান্য যিসমূহ বিভাগ আছে বিশেষকৈ টুৰিজিমৰ সৈতে জড়িত, তেওঁসকলে অকণমান গুৰুত্ব প্ৰদান কৰক এই বিষয়টো। আৰু কাজিৰঙা পৰ্যটনৰ উত্তৰণৰ কাৰণে, কাজিৰঙা পৰ্যটনৰ এক নতুন এক মাত্ৰা দিবৰ কাৰণে তেওঁলোকে যাতে অকণমান কষ্ট কৰক। আৰু এই যে বিক্ৰী কেন্দ্ৰৰ এটা ব্যৱস্থা কৰি আচলতে এইসকল শিপিনীক বা এইসকল যিসকল থলুৱা মহিলা আছে, 50 গৰাকী শিপিনী ইয়াত জড়িত হৈ আছে। 50 গৰাকী শিপিনী মানে 50টা পৰিয়াল পোনপটীয়াকৈ জড়িত আছে আৰু সমান্তৰালকৈ তেওঁলোকৰ কাষৰীয়া বিভিন্ন কামত সহযোগ কৰা পৰিয়ালখিনিও জড়িত হৈ আছে। সেইসকলক আৰু অকণমান উত্তৰণ, গোটেই বিষয়টো উত্তৰণ ঘটাবৰ কাৰণে তেওঁলোকক অকণমান সহযোগ কৰক। আমি বৰ্তমান দেখুৱালোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা মহপৰা গাঁৱৰ পৰা এই মুহূৰ্তত সমগ্ৰ দৃশ্য।